গাড়ী চোৰৰ বিৰুদ্ধে একচনত তেজপুৰ আৰক্ষী 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী তেজপুৰ মিছন চাৰিআলিত কছাৰীগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জাফিৰ হোসেনৰ নেতৃত্বত বৰ্ষটোত কেইবাখনো চুৰি গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে কালি নিশা এক দুঃসাহসিক অভিযান চলাই তেজপুৰ মিছন চাৰিআলিত চুৰি গাড়ীসহ এজনক আটক কৰিবলৈ সক্ষম হয়। নলবাৰীৰ পৰা চুৰি কৰি অনা AS25CC 5523 নম্বৰৰ টাটা ডিআই বাহনখন কেনেকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল শুনক প্ৰত্যক্ষদৰ্শীৰ মুখেৰে। লৈ আহি আছিলে মোক ৰাতিপুৱা 5টাত ফোন কৰিলে যে এনে কথা ক'লে মই তেতিয়া ফটাফট কছাৰী ঘটনাত আহিলোঁ আহি কিনে ক'লোঁ যে এনেকুৱা গাড়ী এখন চুৰে আনি আছে লাষ্ট মানে বেছি ৰিক পালোঁ পোৱাৰ পিছত তাৰপিছত পুলিচ একদম ইয়াৰ পৰা গ'ল 2-3 মিনিটতে পুলিচ গুচি গৈছে দেই ইয়াৰ পৰা মিছন চাৰিআলি একদম বহুত ফাষ্ট গৈছে পুলিচ IC ছাৰো গৈছে গৈ কিনে দাম ধুম একদম পূৰা পজিশ্যন লৈ লৈছে তাৰপৰা পাৰ হৈছে আহি তেওঁলোকে মানে গাড়ীখন ৰখাইছে ৰখাৰ পিছত মানে ট্ৰাক এখন ৰখালে ৰখাৰ পিছত তেওঁলোকে আহিলে অহাৰ পিছত পূৰা একদম মানে আপোনাৰ একদম ফিল্ম চিনেমা শ্বুটিঙৰ নিচিনা ছিংগামৰ নিচিনা যেনেকুৱা কৰে তেনেকুৱা কৰি একদম পজিশ্যন লৈ IC ছাৰে ধৰি ল'লে তাৰপিছত তাৰ পৰা ৰখাব নোৱাৰিলে পলালে তাৰপিছত IC ছাৰে পিছে পিছে গ'ল গাড়ী বন্দী উলিয়াই লৈছে বন্দী লৈ পেলাই পজিশ্যন লৈ লৈছে আৰু গুলি কৰিব বুলি তেনেকাতে গুচি গ'ল গৈ কিনে তাৰপিছত তাত ধৰিলে তাৰপিছত সি গাড়ী থৈ পলাই গ'ল তেতিয়া এটা চুৰ ধৰিলে এটা চুৰ ধৰিব নোৱাৰিলে সাংঘাতিক এইটো মানে চামগুৰি বুলি কৈ আছে আৰু নলবাৰীত গৈ গাড়ী চুৰ কৰিছে ইমান ডাঙৰ গেং হ'ব এইটো পুলিচে ফায়াৰিং হ'লে ন একদম মইতো ভাবিছোঁ ফায়াৰিং কৰিয়ে দিলে পুলিচে অকণমানৰ কাৰণে মই ভাবিছোঁ ফায়াৰিঙত কৰিছে গাড়ী ৰখাব বিচৰা নাছিল গাড়ী ৰখাব বিচৰা নাই একদম মানুহ কেইবাটাও মানুহ মাৰি মানে ভাল পজিশ্যনত হেৰি কৰি বন্দুক উলিয়াই লৈছে আটক কৰা চোৰটো জুৰিয়া থানাৰ অন্তৰ্গত বাটামাৰীৰ ছাদুল ইছলাম বুলি জানিব পৰা গৈছে। আনহাতে বুধবাৰে ওৰাঙৰ পৰা চুৰি কৰি অনা AS01QC 0847 নম্বৰৰ এখন বলেৰো পিকআপ বাহন মিছন চাৰিআলিতে অভিযান চলাই উদ্ধাৰ কৰে যদিও চোৰকেইটা আন্ধাৰৰ সুযোগ লৈ পলাই সাৰে। ব্যুৰো ৰিপৰ্ট অগ্নিগড় নিউজ।